ধেমাজি সমষ্টিত ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰস্তুতি নগৰস্থিত শিখা হোটেলত জাতীয় নাৰী বাহিনীৰ কাৰ্যনিৰ্বাহক সভা। আজি ধেমাজি নগৰস্থিত শিখা হোটেলত ৰাইজৰ দলৰ জাতীয় নাৰী বাহিনীৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। আজি জাতীয় নাৰী বাহিনীৰ কাৰ্যনিৰ্বাহক সভাত ধেমাজি সমষ্টিৰ ৰাইজৰ দলে আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। আজি জাতীয় নাৰী বাহিনীৰ এই আলোচনা সভাত অংশগ্ৰহণ কৰি আগন্তুক ২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত বক্তব্য ৰাখে। ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি তথা ধেমাজি বিধানসভা সমষ্টিৰ সমিতি ৰাইজৰ দলৰ প্ৰাৰ্থী বাবুল সোণোৱাল, জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা, সাংগঠনিক সম্পাদক হীৰকজ্যোতি দত্ত, জাতীয় নাৰী বাহিনীৰ জিলা সভানেত্ৰী টুটুমণি শইকীয়া, ধেমাজি সমষ্টিৰ সমিতিৰ সভানেত্ৰী নৱলতা ভৰালী, ধেমাজি সমষ্টিৰ সমিতিৰ জয়ন্ত বৰা, চিচিবৰগাঁও বিধানসভা সমষ্টিৰ সমিতিৰ সাধাৰণ সম্পাদক অতনু চেতিয়াসহ ধেমাজি নগৰ সমিতিৰ বহুকেইজন বিষয়ববীয়াই যে আমাৰ সভাপতিজন এবাৰো ৰাইজৰ মাজত নোযোৱাকে জেলত থাকি তেওঁ বিধায়ক হিচাপে জিকি আছে। তেতিয়াহ'লে আমি কিয় ধেমাজিত আমি ইমান মানুহ আছোঁ, আপোনালোকে সচেতন নাৰী সমাজ আছে, আমাৰ ৰাইজৰ দলৰ নাৰীসকল আছে, কিয় আমি বাবুল সোণোৱাল দেৱক জিকাই দিব নোৱাৰিম? আমি সকলোৱে সাহস কৰিব লাগিব যে আমি জিকাই আনিব লাগিব। আৰু বাবুল দাৰ ওপৰত আমাৰ বিশ্বাস আছে। বাবুল দা এজন নিজে সমাজকৰ্মী, তেওঁ মানুহক বহুত সহায় কৰি থৈছে। গতিকে বাবুল দাৰ ওপৰত বিশ্বাস আছে যে বাবুল দাই আপোনালোকক যেনেকৈ আজি আমাৰ পৰিয়ালৰ সদস্য হিচাপে আমি পাইছোঁ, ৰাইজৰ দলৰ সদস্য হিচাপে পাইছোঁ, অনাগত দিনত বাবুল দাই সেই আপোনালোকক সকলোৰে সমস্যাৰ ক্ষেত্ৰতো গুৰুত্ব দিব। বাবুল দাই যেনেকৈ আগুৱাই যায় আপোনালোককো সমানে আগুৱাই লৈ যাব। আজি বিজেপিয়ে তেখেতলোকে পইচা দি মহিলাসকলক তেখেতলোকে ছ'চিয়েল মিডিয়াত লগাই দিছে, আমাৰ লেখীয়া যুৱকসকলক লগাই দিছে। ১৫০০ টকা দিয়ে তেখেতলোকে। আৰু অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবৰ কাৰণে তেখেতলোকে পইচা দি আছে। আজি আপোনালোকে দেখিছে অখিল দাই কিবা ভাল কথা এটা ক'ব, তেখেতলোকে সেইটোকে মিম বনাই দিব, বনাই কেনেকুৱা অপপ্ৰচাৰ কৰিব। আজি অখিল গগৈ ডাঙৰীয়াই বোলে মিয়া প্ৰেমী। আৰে অখিল গগৈ ডাঙৰীয়াই কোনো জাতি ধৰ্ম কথা নকয়। অখিল গগৈ ডাঙৰীয়াই কাৰ কথা কয়? মানুহৰ কথা কয়। আজি সমাজত যদি মানুহৰ ওপৰত অন্যায় হৈ থাকে, অখিল গগৈ ডাঙৰীয়াই মাতিবই। আজি আমাৰ চিচিবৰগাঁও বৰপথা, তাত সকলো আহোম মানুহ, তাত হাজং মানুহ আছে, চুতীয়া মানুহ আছে। সেই মানুহখিনি যেতিয়া উচ্ছেদ কৰিব লৈছিলে, অখিল গগৈ ডাঙৰীয়াই আহি তাত প্ৰতিবাদ কৰিলে। আমি ১০,০০০ মানুহলৈ তাত প্ৰতিবাদ কৰিলোঁ আৰু সেই মানুহখিনি আজি তাত ভূমি পট্টা পালে। গতিকে সেই মানুহখিনি মিয়া মানুহ নেকি? আমাৰ চিচিবৰগাঁও সমষ্টিত মিয়া মানুহ আছে নেকি? ধেমাজি সমষ্টিত আছে নেকি? বিজেপিয়ে সেই কথাবোৰ প্ৰপগণ্ডা চলাই থাকে। আৰু বিজেপিয়ে এটা কথা বিশ্বাস কৰে, এটা মিছা কথা যেতিয়া বাৰম্বাৰ কৈ থকা হয়, তেতিয়াহ'লে সেই কথাটো মানুহে সঁচা বুলি ভাবিব লাগিব। ছ'চিয়েল মিডিয়াটো সেইটোৱে ব্যৱহাৰ বেছি, গম পাইছেনে? আৰু গোটেই ছ'চিয়েল মিডিয়াটোত তেখেতলোকে পইচা দি মানুহ লগাই ৰাখিছে। গতিকে আমি সমাজখনক বুজি পোৱা এজন যুৱক হিচাপে, আপোনালোকে সমাজখনক বুজি পোৱা এগৰাকী নাৰী হিচাপে, এগৰাকী মাতৃ হিচাপে, আপোনালোকৰ ল'ৰা ছোৱালীয়ে যাতে কালিলৈ দেশৰ সুনাগৰিক হয়, কেতিয়াও যাতে মিছা কথা নকয়, তেনেকুৱা এগৰাকী মাতৃ হিচাপে আপোনালোকে মিছা কথাবোৰ প্ৰতিবাদ কৰিবলৈ শিকক, অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ শিকক। কেৱল ১২৫০ টকা দিলেই আমাৰ ভৱিষ্যতটো সুৰক্ষিত নহয়। কেৱল ১০,০০০ টকা দিলেই আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো কেতিয়া সুৰক্ষিত নহয়। আজি ১০,০০০ দিছে, ক'ৰ পৰা দিছে? ধাৰ লৈ দিছে। আমাৰ টেক্সৰ পইচাই দিছে। গোটেই অসমখন ধাৰত পোত গৈ আছে। গতিকে এই কথাবোৰ আমি বুজাব লাগিব। আজি ১০,০০০ দিছে, আমি ল'ম, আমাৰ টেক্সৰ পইচাই দিছে। আমাৰ অধিকাৰ। এখন চৰকাৰ, কাইলৈ যদি ৰাইজৰ দলেও চৰকাৰ আহে বা অন্য দলেও চৰকাৰ আহে, তেতিয়াও এই আঁচনিবোৰ থাকিব। কিন্তু এই যে ধাৰ লৈ অসমখন চলাই আছে, আমাৰ আজি তাৰিখত যদি এটা কেঁচুৱা জন্ম হয়, তেতিয়াহ'লে কেঁচুৱাটো মূৰৰ ওপৰত ৪৫ লাখ টকা ধাৰ। কেনেকুৱা এটা দেশৰ মন্দা অৱস্থা বেয়া দিশলৈ গৈ আছে। এই কথাবোৰ আমি আমাৰ মহিলাসকলে আমাৰ আন মহিলাসকলক বুজাব লাগিব। আপোনালোকে মাতৃ হিচাপে কথাটো ক'ব লাগিব। কেৱল ১০,০০০ টকা নহয়, আমাৰ সমাজখন যদি আমি গঢ়িবলৈ হয়, আমাৰ সমাজখন যদি সুস্থভাৱে গঢ়িবলৈ হয়, আমাৰ যদি নিবনুৱা যুৱক যুৱতীসকলক যদি কৰ্মসংস্থাপন দিবলৈ হয়, তেতিয়াহ'লে আমাৰ অঞ্চলে অঞ্চলে আমাক ইণ্ডাষ্ট্ৰি লাগিব, আমাক কৰ্মসংস্থাপন লাগিব, চাকৰি ব্যৱস্থা লাগিব। আজি আমাৰ প্ৰত্যেকখন গাঁৱৰ পৰা আজি কেৰেলা, বেংগলোৰ এইবোৰত আমাৰ যুৱক যুৱতীসকলে কৰ্মসংস্থাপনত
আনৰ তলত কাম কৰি থাকিবলগীয়া হয়। আমাৰ ইয়াত কৰ্মসংস্থাপনৰ অভাৱত কিয় যাবলগীয়া হৈছে? আজি চৰকাৰে আমাক সংস্থাপন দিব পৰা নাই। আমি পঢ়িছোঁ, শুনিছোঁ, কলৈ গৈছোঁ, কেৰেলা গৈছোঁ। কিয় যাবলগীয়া আছে? চৰকাৰে কৈছে ইমান চাকৰি দিছোঁ, ইমান চাকৰি দিছোঁ। আজি দেশত ৰেজিষ্ট্ৰেশ্যন নিবনুৱা আছে 45 লাখ। চৰকাৰে কৈছে 1 লাখ চাকৰি দিছোঁ। 1 লাখ চাকৰি আৰু 45 লাখ নিবনুৱা, মানে এটা ধূলিকণা সমান, হয় নহয় বাৰু? আজি 1 লাখ চাকৰি দিলেই আমাৰ 45 লাখ নিবনুৱা কি কৰিব? বাকী 44 লাখ। আজি 300 চাকৰিৰ কাৰণে যদি অনলাইন কৰিবলৈ দিয়ে, 4 লাখ 5 লাখ যুৱক যুৱতীয়ে অনলাইন কৰে। এনেকুৱা এটা বেয়া অৱস্থা গৈ আছে। গতিকে অখিল গগৈ ডাঙৰীয়া কৈছে যে আমি ইণ্ডাষ্ট্ৰি কৰিব খোজোঁ গাঁৱে গাঁৱে। আমাৰ ৰাইজৰ দলৰ সপোন হ'ল আমি বছৰেকত 3 বাৰকৈ খেতি কৰিব পৰাকৈ আমাৰ অসমীয়া মানুহখিনিক আমি স্বাৱলম্বী কৰিব লাগিব। এগ্ৰিকালচাৰ দিশটো আমি শক্তিশালী কৰিব লাগিব। তাৰ উপৰিও আমাৰ যাতে মহিলাসকলে ঘৰতে থাকি প্ৰতিদিনে তেখেতলোকে 2000-3000 টকা ইনকম কৰিব পাৰে নিজৰ ঘৰৰ ইণ্ডাষ্ট্ৰিটোত তেখেতলোকে নিজে প্ৰডাকশ্যন কৰি। আজি চাওক আমাৰ গোটেই ভীমকল আছে, হয় নহয় বাৰু? আমাৰ ভীমকলটো আমি নাখাওঁ, পেলাই দিওঁ, হয় নহয় বাৰু? দিওঁ নাই বাৰু? কিন্তু আগতে আমাৰ মনত আছে সৰুতে আমাৰ পিঠাগুড়িৰ লগত ভীমকল একদম হেনাই মাহঁতে আমাক খুৱাইছিলে। আজি সেই ভীমকলৰ পৰা আমি বেবী ফুড বনাব পাৰোঁ ইণ্ডাষ্ট্ৰিৰ জৰিয়তে, গোটেই পৃথিৱীক খুৱাব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীক আজি আমি কি খুৱাই আছোঁ? হৰলিক্স খুৱাই আছোঁ, চেৰেলেক্স নে কি কয় বোলে, চেৰেলেক্স সেইবোৰ খুৱাই আছোঁ, হয় নহয় বাৰু? কিন্তু আমি ভীমকলটো যদি আমি প্ৰডাকশ্যন কৰি যদি বেবী ফুড বনাই আমাৰ ল'ৰা ছোৱালীক খুৱাওঁ আৰু গোটেই পৃথিৱীক আমি সেইটো প্ৰডাকশ্যন দিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকে ভাবক আজি পঞ্জাৱৰ কৃষকে যেনেকৈ দামী দামী গাড়ী লৈ ঘূৰে, আমাৰ অসমৰ কৃষকো ঘূৰিব পাৰিব। গতিকে সেই পৰিকল্পনাটোৰ কথা ক'ব লাগিব। আৰু প্ৰকৃতাৰ্থত যদি অসমখন যদি আমি ধনী ৰাজ্য কৰিব খোজোঁ, আমি ঋণমুক্ত যদি কৰিব খোজোঁ, তেতিয়াহ'লে আমি সকলোৱে স্বাৱলম্বী হ'ব লাগিব। আমাৰ ইণ্ডাষ্ট্ৰি কৰিব লাগিব, আমি খেতি পথাৰত মন দিব লাগিব। সেই কামবোৰ আমি কৰিব লাগিব। আৰু তাৰ কাৰণে সেই ব্যৱস্থাটো কোনে কৰিব? চৰকাৰে কৰিব। আজি যে আমাৰ যে ধানটো যে অধিক মূল্যত যে চৰকাৰে কিনি আছে, প্ৰথমবাৰৰ কাৰণে অখিল দাই যেতিয়া বিধানসভাত প্ৰথম নিৰ্বাচন হৈ গৈছে, প্ৰথম বিধানসভাত গৈছে, সেই আইনখনৰ কাৰণে প্ৰস্তাৱ দিয়া মানুহজন হ'ল অখিল গগৈ ডাঙৰীয়া, যে কৃষকৰ ধানৰ মূল্যটো এনেকৈ লওক আৰু সেই চাউল আকৌ আপোনালোকে ৰাইজক দিয়ক। প্ৰথম প্ৰস্তাৱ দিয়া মানুহজন অখিল গগৈ ডাঙৰীয়া। সেইটো কাৰণে আজি দেশত কৃষকে 750 টকাৰ পৰা আজি 1900 পৰা 2400 টকা ধানৰ মূল্যটো পাই আছে। গতিকে সেনেকৈ অসমৰ চিন্তাবোৰ কৰিব লাগিব। আজি আমাৰ ধেমাজি নামটো কেতিয়া আমি গৌৰৱেৰে আমি গোটেই অসমবাসীৰ ওচৰত আমি ক'ব পাৰিম। আজি আমি বিভিন্ন গোটেই অসম মই ঘূৰি ফুৰোঁ।